এই ৰাতিপুৱা ৮টামান বজাত মোৰ ঘৰৰ মালিকে মোক ফোন কৰিছে যে চাইৰেন বাজিছে আৰু তেতিয়া মই ইমিডিয়েট আমাৰ হেড কেচিয়াৰ তেখেতক ফোন কৰিলোঁ। তেওঁ ব্ৰাঞ্চৰ ওচৰতে থাকে ৰেণ্টত। তেওঁক ক'লোঁ যে আপুনি যাওক, মই গৈ আছোঁ। আৰু তেওঁ আহি ব্ৰাঞ্চ খুলিলে। ইন দ্য মিন টাইম মই আহি পালোঁ। আহি পাই ভিতৰত যে দেখোঁ একেবাৰে ধোঁৱা। তাৰপিছত আমি চালোঁ, ক'তো একো উলিয়াব নোৱাৰিলোঁ। তাৰপিছত যেতিয়া ষ্ট্ৰং ৰুমৰ ফালে যাওঁ, তাত গম পালোঁ যে ধোঁৱাটো তাৰ পৰাই হৈছে, ডিটেক্ট কৰিব পাৰিলোঁ। কিন্তু এইটো খোলা অসম্ভৱ হৈ গ'ল, ইমান ধোঁৱা। লগে লগে আমি ফায়াৰ ব্ৰিগেডক ফোন কৰিলোঁ। ফায়াৰ ব্ৰিগেড মানে সিহঁতৰ ওপৰত থেংকফুল যে সিহঁতে একদম টাইমত আহি গ'ল। আহি বস্তুখিনি খুলিলে, দৰ্জা খুলিলে, সিহঁতৰ যি লাগতিয়াল বস্তু আছে গোটেই আনিলে। আনি আপোনাৰ যিখিনি জ্বলিছিলে সেইখিনি নুমাই দিলে। অলপ জ্বলিছে। ক্ষয়ক্ষতি বুলি কওঁতে পুৰণা ফাইল আৰু কিবা অলপ জ্বলিছে। এতিয়া মানে বৰ্তমান অৱস্থাত ক'ব পৰা নাই, অলপ চাই চিতি ক'ব পাৰিম। কিন্তু খুব বিশেষ একো হোৱা নাই, পুৰণা ফাইলহে অলপ জ্বলিছে। ফাইল নাই একো হোৱা নাই। আৰু মানে আমি টাইমত গম পালোঁ, টাইমত ইনফৰ্ম কৰিলোঁ, ফায়াৰ ব্ৰিগেড টাইমত আহিলে, সেইকাৰণে চব বাচি গ'ল বুলি ভাবোঁ মই। মোক আজি বিল্ডিঙৰ মালিকে আৰু আমাৰ মুস্তাফা ছাৰ DBM তেখেতে ফোন কৰিছিলে আৰ্লি ইন দ্য মৰ্ণিং, ব্ৰাঞ্চৰ পৰা স্ম'ক ওলাই আছে। ঠিক আছে, তাৰপিছত লগে লগে ইমিডিয়েটলি মই ইয়াত আহিছোঁ। আহি পিনে চালোঁ, খুলি পিনে পূৰা ৰুমটোত আন্ধাৰা হৈছে। ঠিক আছে, তাৰপিছত চব চালোঁ, খিৰিকী খুলিলোঁ ফৰ টাইম বিং। তাৰপিছত আমি ফায়াৰ ব্ৰিগেডক কমপ্লেইন কৰিলোঁ। তেখেতলোক আহিলে আৰু তেখেতলোক ষ্টেপ লৈছে। আৰু এট প্ৰেজেণ্ট উই আৰ ছেফ। মানে মূল হিচাপে জুই লাগিছে ডিউ টু আৰ্থিং। একো ডেমেজ হোৱা নাই। এনে ডকুমেণ্টছ পৰিছে, ডকুমেণ্টছ পৰিছে। এতিয়া ডকুমেণ্টছ কি পৰিছে এইটো কনচাৰ্ণ অথৰিটি ক'ব পাৰিব।